हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো এইটো ভিডিওত আলোচনা কৰিম ক্লাস 9 ৰ সেকেন্ড ইউনিট টেষ্টৰ জেনাৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন আহিছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত এমসিকিউ কোশ্চেন আৰু খালি ঠাই পূৰ কৰা কোশ্চেন কি আহিছে মই তোমালোকক কৈ দিম আৰু উত্তৰ কোনটো হ'ব বা কি হ'ব মই তোমালোকক এইটো ভিডিওত কৈ দিম লং কোশ্চেন কেইটাৰ উত্তৰ মই তোমালোকক কৰিব দিম যদি নোৱাৰা মোক কমেন্ট কৰি কবা নহলে তোমালোকক WhatsApp নম্বৰ দি দিম তোমালোকে মোক WhatsAppত মেছেজ দিবা মই তোমালোকক WhatsAppৰ যোগেদি দি দিম এতিয়া আমি চাই লও ক্লাস 9 ৰ জেনাৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন আহিছে প্ৰথমতে তোমালোক 1 নং কোশ্চেনটো চাবা পানীৰ আণবিক ভৰ হলে এটো হলে নহব হল হ'ব কোশ্চেনটো কি কৈছে পানীৰ আণবিক ভৰ হল মানে পানীৰ আণবিক ভৰ কিমান হেটো মাক লব কৈছে তোমালোক মনত কৰিবা পানীৰ আণবিক ভৰ হ'ব 18 ইউ এ নং অপচনটো শুদ্ধ উত্তৰ এতিয়া যদি তোমালোক মোক কমেন্ট কৰি কোৱা স্যাৰ পানীৰ আণবিক ভৰ 18 ইউ কেনেকৈ হল হেটো মাক বুজাই দিব লাগে তোমালোক মোক কমেন্ট কৰি কবা মই তোমালোকক উত্তৰটো বুজাই দিবলৈ চেষ্টা কৰিম মানে 18 ইউ কেনেকৈ হল নেক্সট তোমালোক চাবা 2 নং কোশ্চেনটো পটাসিয়াম এটো পটাসিয়াম নহয় পটাসিয়াম হ'ব প্ৰিন্টিং মিস্টেক হৈছে পটাসিয়াম নাইট্ৰেটৰ সংকেত হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ KNO3 মানে পটাসিয়াম নাইট্ৰেটৰ সংকেত হৈছে KNO3 নেক্সট চাবা তোমালোক 3 নং কোশ্চেনটো 1 নেনোমিটাৰ ইকুৱেল হোৱাট কোশ্চেনটো কি কৈছে 1 নেনোমিটাৰে কিমান মিটাৰ হেটো মাক খুদিছে কোশ্চেনটো চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ 10 ইনভার্স 9 মিটাৰ মানে 1 নেনোমিটাৰে 10 ইনভার্স 9 মিটাৰ নেক্সট চাবা তোমালোক 4 নং কোশ্চেনটো বৰ্গীকৰণৰ আটাইতকৈ ডাঙৰ গোটটো হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ ৰাজ্য মানে বৰ্গীকৰণৰ আটাইতকৈ ডাঙৰ গোটটোৰ নাম হ'ব কি হ'ব ৰাজ্য বুজি পালা আকৌ যদি সৰু আহে তেনেহলে কোনটো হ'ব প্ৰজাতি বুজি পালা নেক্সট চাবা 5 নং কোশ্চেনটো এমিবা কোন ৰাজ্যৰ অন্তৰ্গত প্ৰাণী চাৰিটা অপচন আছে ইয়াৰ ভিতৰত সি নং অপচনটো শুদ্ধ উত্তৰ প্ৰতিষ্ঠা নেক্সট চাবা 6 নং কোশ্চেনটো জীৱ জগতক পঞ্চৰাজ্যত ভাগ কৰা বিজ্ঞানী গৰাকীৰ নাম হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ ৰবাৰ্ট ওয়াই টেকাৰ নেক্সট চাবা 7 নং কোশ্চেনটো মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ গৃহীত মান হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ 6.67 into 10 inverse 11 Newton meter square kg inverse 2 7 নং কোশ্চেনৰ এ নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা 8 নং কোশ্চেনটো বস্তু এটাৰ ভৰ 10 কেজি পৃথিৱীত ইয়াৰ ওজন হ'ব চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ 98 নিউটন এতিয়া আমি চাই লও নেক্সট কোশ্চেন কি আছে 9 নং কোশ্চেনটো চাবা চাপৰ একক হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব PA মানে কি বুজাইছে পাস্কেল মানে চাপৰ একক কি হেটো মাক দিছে তোমালোক মনত কৰিবা চাপৰ একক হৈছে পাস্কেল নেক্সট কোশ্চেনটো চাবা বেকুৰ ৰাজ্যৰ জীৱ এটাৰ উদাহৰণ হল চাৰিটা অপচন আছে ইয়াৰ ভিতৰত এ নং অপচনটো শুদ্ধ উত্তৰ ইষ্ট বুজি পালা মানে কোশ্চেনটো কি কৈছে বেকুৰ ৰাজ্যৰ জীৱ এটাৰ উদাহৰণ হল চাৰিটা অপচন আছে মানে ইষ্ট এমিবা আদ্য প্ৰাণী আৰু ব্যাকটেৰিয়া এই চাৰিটাৰ ভিতৰত কোনটো বেকুৰ ৰাজ্যৰ জীৱৰ উদাহৰণ হেটো মাক লিখিব কৈছে তোমালোক মনত কৰিবা ইষ্ট এমিবা আদ্য প্ৰাণী আৰু ব্যাকটেৰিয়া এই চাৰিটাৰ ভিতৰত ইষ্ট হৈছে বেকুৰ ৰাজ্যৰ জীৱ এটাৰ উদাহৰণ এ নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তোমালোক 2 নং কোশ্চেনটো
মনেৰা ৰাজ্যৰ জীৱ এটাৰ উদাহৰণ দিয়া কোশ্চেনটো কি কৈছে মনেৰা ৰাজ্যৰ জীৱ এটাৰ উদাহৰণ দিব কৈছে তোমালোক লিখিবা মনেৰা ৰাজ্যৰ জীৱ এটাৰ উদাহৰণ হ'ল বেক্টেৰিয়া বুজি পালা নেক্সট চাবা 3 নং কোশ্চেনটো আয়ন কি উদাহৰণ দিয়া এবিলাক কোশ্চেন কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই 3 নং কোশ্চেনটো নোৱাৰো আপুনি কৰি দিয়ক মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম এনসাৰ বিলাক নেক্সট চাবা 4 নং কোশ্চেনটো 5 6 এবিলাক কোশ্চেন কৰিবা যদি নোৱাৰা কোশ্চেন কেটা চাই লোৱা তোমালোক 7 নং কোশ্চেনটো চাবা 8 নং কোশ্চেনটো কি কৈছে এটা একবীজপত্ৰী উদ্ভিদৰ উদাহৰণ দিয়া এটা ইজি কোশ্চেন তোমালোক উত্তৰত লিখিবা এটা একবীজপত্ৰী উদ্ভিদৰ উদাহৰণ হ'ল পেফিওপেডিলাম বুজি পালা কোশ্চেন কেটা চাই লোৱা মই তোমালোকক আকবাৰ দেখাই দিছো 2 নং কোশ্চেনৰ পৰা তোমালোক কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এটো কোশ্চেন নোৱাৰো আপুনি কৰি দিয়ক মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম 9 10 11 12 13 এবিলাক কোশ্চেন কৰিবা 14 15 16 17 18 এবিলাক কোশ্চেন কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি উত্তৰবিলাক দি দিম এতিয়া তোমালোক 19 নং কোশ্চেনটো চাবা 20 নং কোশ্চেনটো চাবা নেক্সট চাবা তোমালোক 21 নং কোশ্চেনটো 21 নং কোশ্চেনটোত এমিবাৰ চিত্ৰ আহিছে এমিবাৰ চিত্ৰটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 22 নং কোশ্চেনটো খালি ঠাই পূৰ কৰা এ নং কোশ্চেনটো চাবা অক্সিজেন এটা ডেছ পাৰমাণৱিক অণু খালি ঠাইৰ ভিতৰত কি লিখিব লাগিব ডি মানে অক্সিজেন এটা দ্বি পাৰমাণৱিক অণু কোশ্চেনটো তুদিছা অক্সিজেন এটা কি পাৰমাণৱিক অণু হেটো আমাক লিখিব কৈছে তোমালোক খালি ঠাইৰ ভিতৰত ডি লিখি দিবা মানে অক্সিজেন এটা দ্বি পাৰমাণৱিক অণু বুজি পালা নেক্সট বি নং কোশ্চেনটো চাবা 1 মলত ডেছ টা পৰমাণু থাকে মানে 1 মলত কিমানটা পৰমাণু থাকে হেটো আমাক লিখিব কৈছে খালি ঠাইৰ ভিতৰত তোমালোক 6.022 into 10 to the power 23 লিখি দেবা হৈ যাব মানে 1 মলত 6.022 into 10 to the power 23 টা পৰমাণু থাকে বুজি পালা নেক্সট সি নং কোশ্চেনটো চাবা বেকু ৰাজ্যৰ জীৱবিলাকৰ কোষ বেৰখন ডেছ জটিল শৰ্কৰাৰে গঠিত মানে বেকু ৰাজ্যৰ জীৱবিলাকৰ কোষ বেৰখন কি জটিল শৰ্কৰাৰে গঠিত হেটো আমাক লিখিব কৈছে খালি ঠাইৰ ভিতৰত চিটিন লিখি দিবা হৈ যাব মানে বেকু ৰাজ্যৰ জীৱবিলাকৰ কোষ বেৰখন চিটিন জটিল শৰ্কৰাৰে গঠিত নেক্সট চাবা তোমালোক ডি নং কোশ্চেনটো এটা একনলদেহী প্ৰাণীৰ উদাহৰণ হ'ল খালি ঠাই দিছা কোশ্চেনটো কি কৈছে এটা একনলদেহী প্ৰাণীৰ উদাহৰণ দিব কৈছে তোমালোক জেলি মাছ লিখি দিবা মানে জেলি মাছটো হ'ল এটা একনলদেহী প্ৰাণীৰ উদাহৰণ নেক্সট ই নং কোশ্চেনটো চাবা ঋণাত্মক আধানযুক্ত আয়নক ডেজ বোলে কোশ্চেনটো কি কৈছে ঋণাত্মক আধানযুক্ত আয়নক কি বোলে হেটো আমাক লিখিব কৈছে তোমালোক খালি ঠাইৰ ভিতৰত এনায়ন লিখি দিবা মানে ঋণাত্মক আধানযুক্ত আয়নক এনায়ন বোলে নেক্সট এফ নং কোশ্চেনটো চাবা এটা এক পাৰমাণৱিক মৌলৰ নাম হ'ল খালি ঠাই দিছে কোশ্চেনটো কি কৈছে এটা এক পাৰমাণৱিক মৌলৰ নাম লিখিব কৈছে তোমালোক মনত কৰিবা এটা এক পাৰমাণৱিক মৌলৰ নাম হ'ল আৰ্গন খালি ঠাইৰ ভিতৰত আৰ্গন লিখি দিবা হৈ গল জেনাৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোন কেটা কোশ্চেন আহিছে মই তোমালোকক কৈ দিলো এমসিকিউ কোশ্চেনৰ কোনটো অপচন শুদ্ধ উত্তৰ মই তোমালোকক কৈ দিলো খালি ঠাই কেটা মই তোমালোকক কৈ দিলো লং কোশ্চেনৰ যদি কোনোবা এটা কোশ্চেনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা এটো মোৰ হোৱাটসঅ্যাপ নম্বৰ 7002984124 যদি কোনোবা এটা কোশ্চেনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা নহলে এটো হোৱাটসঅ্যাপ নম্বৰত মোক মেছেজ দিবা মই তোমালোকক হেতু কোশ্চেনৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও